নিজকে ভালে ৰাখিবলৈ হ'লে নিজৰ বুদ্ধিত চলিব, কাৰণ আপোনাৰ চকুৰ পানী মুচিবলৈ কোনো নাহে। টকা আৰু ভালপোৱা দুয়োটাই মূল্যৱান, কিন্তু ইয়াৰ মাজত বিশাল অন্তৰ আছে। টকাৰ বাবদ ভাল মানুহো বেয়া হৈ যায়, আৰু ভালপোৱাই বেয়া মানুহকো ভাল কৰি দিয়ে। যিসকলে বেছি শব্দ কৰি হাঁহে, তেওঁলোকৰ দুখ সিমানেই বেছি থাকে, আৰু যিসকলে বিনা শব্দই কান্দে, তেওঁলোকৰ দৰে হয়তো কষ্ট অন্যৰ নাই। এখন ছালৰ তলত অভিনয় কৰি কটোৱাতকৈ নিজেই বান্ধ খুলি আঁতৰি অহা বহুত বেছি ভাল। ফেচবুক এটা আজব বস্তু। অপৰিচিত মানুহবোৰ ফ্ৰেণ্ড লিষ্টত থাকে, আৰু পৰিচিত মানুহবোৰ ব্লক লিষ্টত থাকে। এজনক এৰি আনজনক সুখী কৰাৰ নাম ভালপোৱা নহয়, সেয়া হ'ল বেইমানি। হিংসা সকলো সময়তে নিজৰ আপোন মানুহবোৰেই কৰে। শৃংখলা বজাই ৰাখে পৰুৱাই, একতা ৰাখে কাউৰীয়ে, বিশ্বাসতা ৰাখে কুকুৰে, পৰিশ্ৰম কৰে ঘোঁৰায়ে, সাম্যতা ৰাখে মৌ-মাখিয়ে, আৰু হিংসা, ক্ৰোধ, লোভ, নিষ্ঠুৰতা, অহংকাৰ ৰাখে এই সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ মানুহে। সদায়ে শুনিবলৈ পাওঁ যে ধৈৰ্য ধৰিলে মিঠা ফল পোৱা যায়, কিন্তু মোৰ মতে যিয়ে ধৈৰ্য ধৰি থাকে, তেওঁৰ লগত বাৰ বাৰ একেই ঘটনা ঘটে। মানুহে কি ক'ব এইটো ভাবিব গ'লে আপোনাৰ আহিবলগীয়া কৰ্মৰ ভাৱনা পিছ পৰিব, সেয়েহে অন্যৰ কথাত কাণ নিদিব। মানুহ তেতিয়াই সুখী থাকিব যেতিয়া ব্যস্ত থাকিব, কাৰণ ব্যস্ততাই মানুহক নেতিবাচক চিন্তাৰ পৰা দূৰৈত ৰাখে। জীৱনত এটা কথা মনত ৰাখিব, যেতিয়ালৈকে আপুনি কামত আহিব, তেতিয়ালৈকে মানুহে আপোনাক মনত ৰাখিব। যেনেকৈ মমবাতি জ্বলোৱাৰ পিছত মেচৰ কাঠি দলিয়াই পেলোৱা হয়, ঠিক তেনেকুৱাই মানুহে আপোনাক ব্যৱহাৰো কৰে। 4টা বস্তু কেতিয়াও ঘূৰাই ল'ব নোৱাৰি। প্ৰথমে ধনুৰ পৰা ওলাই যোৱা তীৰ, দ্বিতীয়তে বাহিৰ হৈ যোৱা মুখৰ কথা, তৃতীয়তে পাৰ হৈ যোৱা সময়, চতুৰ্থতে ভাঙি যোৱা বিশ্বাস। বুদ্ধিমান মানুহে কেতিয়াও ভাগ্যক বিশ্বাস নকৰে, তেওঁলোকে বিশ্বাস কৰে একমাত্ৰ কৰ্মক। দুখীয়াসকল এই কাৰণেই দুখীয়া হয়, কাৰণ তেওঁলোকে নিজকে ধনী দেখুৱাবলৈ নিজৰ সমস্ত টকা পইচা খৰচ কৰে, আৰু ধনী ব্যক্তিসকল এই কাৰণেই ধনী হয় যে তেওঁলোকৰ টকা পইচা যধে মধে খৰচ নকৰি দুগুণ পইচা বঢ়োৱাৰ চিন্তা কৰে। যিসকলে বেছি ভাবে, তেওঁলোকে জীৱনটো বেছি উপভোগ কৰিবই নোৱাৰে। তুমি যেতিয়া পৃথিৱীৰ বাস্তৱতা বুজিব ল'বা, তেতিয়া অনুভূতিতকৈ আত্মসন্মানক বেছি গুৰুত্ব দিবা। আৱেগপ্ৰবল মানুহবোৰ বহুত মূৰ্খ হৈ থাকে। তেওঁলোকে খুব সহজতেই মানুহক বিশ্বাস কৰি লয়, প্ৰতাৰিতও হয়, আৰু লগতে কষ্টও বহুত পায়। অতিৰিক্ত আশা এটা সময়ত গৈ হতাশলৈ পৰিণত হয়। নিজকে কাৰোৰ সন্মুখত ব্যাখ্যা কৰাৰ দৰকাৰ নাই। যিয়ে তোমাক ভাল পাব, তেওঁৰ সন্মুখত ব্যাখ্যাৰ কোনো প্ৰয়োজন নাই। ক্ষমা কৰিবলৈ শিকা, হয়তো অতীত সলনি নহ'ব, কিন্তু ভৱিষ্যত নিশ্চয় সলনি হ'ব। বেইমান আৰু স্বাৰ্থপৰ মানুহে কেতিয়াও নিজৰ ভালৰ অবিহনে অন্যৰ অনুভূতি একেবাৰেই নুবুজে। ল'ৰাসকলৰ ভালপোৱা জিলিকি উঠে দায়িত্ব আৰু কৰ্তব্যত, আৰু ছোৱালীসকলৰ ভালপোৱা দৃষ্টিগোচৰ হয় পাগলামি আৰু আৱেগত। মোৰ প্ৰশংসা সদায়ে মোৰ পিছফালে কৰিবা, কিন্তু নিন্দা চৰ্চা সদায়ে মোৰ সন্মুখত কৰিবা। যদি তুমি ঠিক কোৱা, তেনেহ'লে নিজকে মই শুধৰাই ল'ম, আৰু যদি ঠিক নহয়, তোমাক মই দায়িত্ব সহকাৰে শুধৰাই পেলাম।
মানুহে যেতিয়া কিবা হেৰুৱাবলৈ আৰম্ভ কৰে তেতিয়া একেলগে বহুত কিবা কিবি হেৰাই পেলায়। মগজু দিয়ে বিচাৰ কৰিলে এই পৃথিৱীত কোনো আপোন নহয় আৰু হৃদয় দিয়ে বিচাৰ কৰিলে কোনো তোমাৰ পৰ নহয়। যিসকলে অলপ সময়তে অলপ কথাতে বহুত গভীৰ হৈ পৰে তেওঁলোকে কাকোৱে ঠগাব নোৱাৰে, বৰঞ্চ বাৰ বাৰ নিজেই মূৰ্খৰ দৰে ঠগ খাই যায়। যি মানুহবোৰক বহুত নিজৰ অনুভৱ হয় সেই মানুহবোৰেই এদিন সকলোতকৈ বেছি কষ্ট দিয়ে। সুখত থাকিলে শত্ৰুও আপোন হয় আৰু দুখত থাকিলে আপোনবোৰো পৰ হৈ যায়। মানুহে লাহে লাহে যেতিয়াই সকলোবোৰ বুজিবলৈ আৰম্ভ কৰে তেতিয়াই অকলে থকা পচন্দ কৰিবলৈ আৰম্ভ কৰে। ভগৱানৰ ওচৰত আপুনি কেনেকুৱা সেইটোহে বেছি গুৰুত্বপূৰ্ণ। মানুহৰ নিন্দা চৰ্চাত আপোনাৰ কোনো লাভ নাই। যি মানুহে সকলোকে সহায় কৰে অৱশেষত তেওঁৰ সময়ত কোনো কাষতেই নাথাকে। জাহাজৰ চাৰিওফালে পানী থাকে কিন্তু জাহাজ ডুবি নাযায়। যেতিয়াই পানী জাহাজৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়াই ডুবিবলৈ আৰম্ভ কৰে। ঠিক তেনেকুৱাই মানুহৰ চাৰিওফালে বেয়া মানুহবোৰ থাকে কিন্তু আপোনাৰ কোনো ক্ষতি নহয়। যেতিয়াই সেই বেয়া মানুহবোৰক আপুনি জীৱনৰ অংশ বনাই পেলায় তেতিয়াই লাহে লাহে সকলো নষ্ট হ'বলৈ লয়। নিজকে যিমান পাৰে এনে লোকৰ পৰা দূৰৈত ৰাখিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত আপোনালোকৰ অনুভৱবোৰ প্ৰকাশ কৰিব। এনেধৰণৰ ভিডিঅ'সমূহৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।